জুবিন গাৰ্গ অসমৰ সকলোৰে হাৰ্টথ্ৰব হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু জুবিন গাৰ্গক আদৰ্শ হিচাপে লৈ অলেখ নতুন শিল্পী আছে যিয়ে সংগীত জীৱনত আগুৱাই যাব খোজে এনে অলেখ শিল্পী আছে যাৰ বিষয়ে ৰাইজে নাজানে যাৰ হয়তো গুৰু অলিখিতভাৱে অঘোষিতভাৱে কেৱল মাত্ৰ জুবিন গাৰ্গ আৰু মোৰ সৈতে আছে এজন বিশেষ যুৱক আৰু মই যে এটা বিশেষ এটা স্থানত আছোঁ এখন দোকান এখন এটা ব্যৱসায়িক প্ৰতিষ্ঠান এখন হাৰ্ডৱেৰ ব্যৱসায়িক প্ৰতিষ্ঠান মৰিগাঁৱৰ মিকিভেটা অঞ্চলত আৰু এই হাৰ্ডৱেৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত তেওঁ কাম কৰে সহায়কাৰী হিচাপে আছে বিশ্বজিৎ ডেকা বিশ্বজিতেও কৈছে যে বিশ্বজিতৰ গুৰু জুবিন গাৰ্গ আমি বিশ্বজিতৰ ওচৰলৈ আহিছোঁ বিশ্বজিৎ নমস্কাৰ কওকচোন কেনেধৰণে আপুনি গীত আৰম্ভ কৰিছিলে গীতৰ চৰ্চা হয় সৰুৰ পৰাই আপোনাৰ 4 years মানৰ পৰাই জুবিনদাৰ গান শুনিব লৈছোঁ আৰু তেখেতৰ গান শুনিয়েই মানে আজি যিখিনি গাব পাৰিছোঁ তেখেতৰ গানৰ কাৰণে পাৰিছোঁ আৰু গান শিকাৰো তেনেকৈ ধৰক আমাৰ সুবিধা নাপালোঁ কাৰণ ঘৰৰো কোনো ধৰণৰ আৰ্থিকভাৱে তেনেকুৱা ধৰক অৱস্থা ভাল নহয় তো তেখেতৰ গান নোহোৱা হৈ চাগে গান শিকিবই নোৱাৰিলোঁ হয় তো আৰু তেখেতে মোৰ গুৰু তেখেতে মোৰ ভগৱান আৰু তেখেতৰ আমি যিহেতুকে জুবিন দা আপোনাৰ গুৰু হিচাপে আপুনি মানি লয় আপুনি এটা গান নিশ্চয় ঠিক আছে মই জুবিন দাৰে এটি মায়াবিনী চবৰে ভাল পোৱা এটি গীত গাব লৈছোঁ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱাই ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু নিশ্চয় খুব সুন্দৰ হৈছে জুবিন দাৰ লগতে আপুনি কৈছিলে যে জয়ন্ত হাজৰিকাদেৱৰ গীতো আপুনি গায় নিশ্চয় এটা গীত হয় মোৰ এই নাম মাথো বাই যাম পার দেখো নাই পার দেখো নাই পার বারু মোর যত গান মাথো গাই যাম নিশ্চয় বিশ্বজিৎ মই দেখুৱাইছোঁ গোটেই পৰিৱেশটো সমগ্ৰ পৰিৱেশটো বিশ্বজিৎ মিকিৰভেটা অঞ্চলৰে বাসিন্দা তেওঁ ঘৰ চলাবলৈ এনেধৰণে এখন হাৰ্ডৱেৰ দোকানত তেওঁ কৰ্মৰত হয় আপুনি কেতিয়াৰ পৰা ইয়াত কাম কৰি আছে হয় মই আজি প্ৰায় ইয়াত 2 বছৰ মানে হৈ গ'ল 2-3 বছৰ এনেকুৱা ধৰণে হৈছেগৈ আৰু তো কৰি আছোঁ ধৰক ঘৰৰ পৰাও কোনো ধৰণৰ টকা পইচা ধৰক কোনো ধৰণৰ অৱস্থা পাতি সা সুবিধা ঠিক নোহোৱাৰ কাৰণে এখন হাৰ্ডৱেৰ দোকানকে বাছি লৈছোঁ যিহেতু ইয়াত থাকিয়ে ধৰক কামো চলাই আছোঁ নিজে ধৰক গানৰ প্ৰেক্টিছো কৰি আছোঁ তো তেনেকুৱা ধৰণেই কামবিলাক লক্ষ্য কি সপোন কি সপোন মানে তোৰ এজন গায়ক হোৱাৰে সপোন আছে যেনেকৈ আজি জুবিন দাৰ যিবিলাক গীতখিনি আমি প্ৰেৰণা পাইছোঁ আমি উৎসাহ পাইছোঁ গান গাবলৈ ঠিক ভৱিষ্যতলৈ মোৰ ৰাইজৰ মাজত তেনেকৈ মোৰ নিজৰ গীত আগবঢ়াবলৈ মন আছে গতিকে অসমবাসী ৰাইজক এটা অনুৰোধ যাতে তেওঁলোকে মোক অলপ মৰম আৰু আশীৰ্বাদ অলপ ছাপোৰ্ট কৰে যাতে মই আগন্তুক দিনলৈ ভাল গীত আনিব পাৰোঁ তেওঁলোকৰ মাজত আৰু ধৰক তেওঁলোকে যাতে ধৰক অলপ চায় আৰু ৰাইজ জুবিন দাৰ যন্ত্ৰ গীতটো মই শুনিছিলোঁ আকৌ এবাৰ ৰাতিপুৱাই
শুই উঠি যাবৰে হৈ যে স্কুললৈ স্কুলৰ শেষত টিউচন কৰি ঘূৰি আহি দেখো নেপাওঁ বিচাৰি হোমৱৰ্ক কৰি ভাগৰি বিচনাৰ কোলাকেই লওঁ সাৱটি আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ সুন্দৰ আৰু বিশ্বজিতৰ এই সুন্দৰ কণ্ঠ, তেওঁৰ আৰ্থিক দুৰৱস্থা তেওঁৰ আগবাঢ়ি যোৱাৰ পথত এটা হেঙাৰ, কিন্তু সুযোগ আৰু সুবিধা পালে বিশ্বজিতৰ দৰে এনে অলেখ প্ৰচাৰৰ পৰা বহু দূৰত লৈ যোৱা শিল্পীয়ে হয়তো ভৱিষ্যত অসমৰ সংগীত জগতত জিলিকি উঠিব।